জটিল ৰোগত আক্ৰান্ত ধেমাজিৰ মাছখোৱাৰ কণমানি বাৰ্বি গগৈ বহু চিকিৎসা কৰি অসুস্থ কৰি তুলিব পৰা নাই কণমানিটো সম্প্ৰতি মুম্বাইত চিকিৎসা কৰিছে যদিও ধনৰ অভাৱত স্তব্ধ হৈ পৰিছে চিকিৎসা মুখ্যমন্ত্ৰী আৰু হৃদয়বান ৰাইজৰ পৰা সহায় বিচাৰিছে পৰিয়ালৰ লোকে আৰু বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ সভাপণ্ডিতে পখিলাখেদা বয়সত এগৰাকী কণমানিয়ে এতিয়া যুঁজিছে দুৰাৰোগ্য ৰোগত আৰু আমি দেখুৱাব বিচাৰিছোঁ এয়া হৈছে কণমানি বাৰ্বি 7 বছৰ হৈছে আৰু এই 7 বছৰত ইতিমধ্যে আজি প্ৰায় 10টা দিনৰ পূৰ্বে এক পৰীক্ষাৰ পিছত ফলাফলত ধৰা পৰিছে যে কণমানি বাৰ্বি বৰ্তমান দুৰাৰোগ্য যি আচলতে বোন কেঞ্চাৰ এই বোন কেঞ্চাৰত ভুগি আছে আৰু এই মুহূৰ্তত এই যেতিয়া খবৰ পৰিয়ালে লাভ কৰিলে তাৰ পিছতে পৰিয়ালটোৰ মাজলৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এয়া দেখাইছোঁ কণমানি বাৰ্বি বিগত প্ৰায় 1 বছৰ অধিককাল এইদৰে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল কিন্তু তাৰ পিছত ডিব্ৰুগড়ত বহু দীৰ্ঘদিনীয়া পৰীক্ষাৰ পিছতো কোনো ফলাফল ওলোৱা নাছিল আৰু অৱশেষত গুৱাহাটীত গৈ ইতিমধ্যে এই সন্দৰ্ভত স্পষ্ট হৈ পৰিছে চিকিৎসকে তেওঁলোকক স্পষ্ট কৰিছে যে তেখেত কণমানিৰ বোন কেঞ্চাৰ হৈছে আৰু এই কণমানিটিক বাহিৰলৈ নি চিকিৎসা কৰাৰ এক পৰামৰ্শ দিছে আমাৰ সৈতে আছে কণমানি বাৰ্বিৰ মাতৃ আমি কণমানি বাৰ্বিৰ মাতৃৰ সৈতে কথা পাতিব চেষ্টা কৰিম বাৰ্বি কেনেধৰণে এই ৰোগটোত আপোনালোকে ধৰা পেলালে কেতিয়া গম পালে ছোৱালীজনী আঁঠু বিষ হৈ থাকে আমি গম নাপাওঁ এনে নৰ্মেলি বিষ বুলি ভাবোঁ তাৰপিছত আমি ডিব্ৰুগড়ত দেখাবলৈ গ'লোঁ আদিত্যত দেখালোঁগৈ এণ্টিবায়'টিক দিয়ে ভাল হৈ যায় 2-3 দিনৰ পাছতে তাৰপিছত 2-3 মাহমান থাকে আকৌ হয় আকৌ আমি সেই ডিব্ৰুগড়লৈকে লৈ গ'লোঁ তেনেকুৱাকৈ গৈ থাকোঁতে আকৌ পাছত এতিয়া বহুত পেটৰ বিষ হ'ল পেটৰ ভিতৰত কিবা কিবি ফুলি গ'ল বুলি ক'লে তাৰপিছত সেইবোৰো তেওঁলোকে একো চিনি নাপালে এণ্টিবায়'টিক খায়ে থাকিবলৈ দিলে এমাহ খোৱাৰ পাছত আকৌ এমাহ খাবলৈ বুলি তেওঁলোকে কোৰ্চ দি পঠালে ছোৱালীজনী ভৰিত প্লাষ্টাৰ কৰি দিছিলে তাৰপিছত আমি প্লাষ্টাৰ কৰি থাকোঁতে বহুত বিষ হ'ল প্লাষ্টাৰটো মই মাক হিচাপে সহ্য কৰিব নোৱাৰি কাটি দিলোঁ প্লাষ্টাৰটো কাটি দি পিনি আকৌ আমি গুৱাহাটীলৈ লৈ গ'লোঁ চাই থাকিব নোৱাৰি গুৱাহাটীত আমি কৌশিক দত্ত ছাৰক দেখাইছিলোঁ মেডিচিটিত তাৰপিছত কৌশিক দত্ত ছাৰে যিখিনি টেষ্ট কৰিব দিছিলে তেওঁ সেইখিনি টেষ্ট কৰাৰ পাছতহে তেওঁ ধৰা পেলাই দিছে এতিয়া আপোনালোকক চিকিৎসকে কি পৰামৰ্শ দিছে ক'লৈ নিবলৈ কৈছে চিকিৎসকে প্ৰথম আমাক গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ নিবলৈ কৈছিলে তাৰপিছত আমি দেউতাকে মই বহুত ভয় খালোঁ ছোৱালীজনী ইমান এনেকুৱা হৈ গ'ল বুলি তাৰপিছত ঘৰলৈ আহি তেওঁ এবাৰ কৈছিলে যে আপোনালোকে বাহিৰত লৈ যাব পাৰে বাহিৰত লৈ যোৱা তেতিয়া বুকুখন বেছি বিষাই গ'ল ছোৱালীজনী বাহিৰলৈ লৈ যোৱাৰ কথা ক'লে যদিহে তেওঁ এনেই নৰ্মেলি কিবা অকণমান হোৱাহেঁতেন চাগে ইয়াতে ক'লেহেঁতেন ইয়াতে আপোনালোকে দেখুৱাই ভাল হ'ব বাহিৰলৈ নিব নালাগে বুলি ক'লেহেঁতেন চাগে কিন্তু তেওঁ বাহিৰৰ কথা কোৱাৰ কাৰণে আমি বেছি অধৈৰ্য হ'লোঁ লৈ গুচি আহিলোঁ হয় এই মুহূৰ্তত অতিকৈ ডাঙৰ সমস্যা হৈছে যিহেতু বাহিৰলৈ চিকিৎসাৰ বাবে যোৱাৰ কথা আহিছে বাহিৰলৈ চিকিৎসাৰ বাবে যোৱাৰ লগত বিভিন্ন সমস্যা আহি পৰে আৰ্থিক দিশতো বহু সমস্যা আহি পৰে এনে ক্ষেত্ৰত কিন্তু পৰিয়ালটোৰ কাষত বিভিন্ন লোকে থিয় দিবলৈ চেষ্টা কৰিছে আমি ইতিমধ্যে এই কথা অৱগত হৈছোঁ যে পৰিয়ালটোক বহু লোকে ইতিমধ্যে সহযোগ কৰিছে তাৰ মাজত অন্য এজন ব্যক্তি আমি এই মুহূৰ্তত ইয়াতে পাইছোঁ আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে যিহেতু আপুনি পৰিয়ালটোৰ ওচৰলৈ আহিছে তেখেতলোকক কেনেধৰণে সহযোগিতা আগবঢ়াব মই প্ৰথমতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কণমানি বাৰ্বি সোনকালে ভাল হৈ আহক আৰু আজি কিঞ্চিতভাৱে মই তেওঁলোকক অকণমান সকাহ দিবৰ কাৰণে 50,000 টকা এটা আগবঢ়াইছোঁ আৰু তেওঁলোকক মই আশ্বাস দিছোঁ সাহস দিছোঁ সদায় সাহস হৈ থিয় হ'ম যিকোনো মুহূৰ্তত আৰু প্ৰয়োজন হ'লে মই যিমানখিনি মোৰ সামৰ্থ্য অনুযায়ী মই সহায় কৰিম বুলি তেওঁলোকক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ হয় নিশ্চিতভাৱে এনেধৰণে আচলতে বিভিন্নজনৰ আশীষ এতিয়া এই মুহূৰ্তত লাভ কৰিছে কণমানি বাৰ্বিয়ে পণ্ডিত আপোনাক ধন্যবাদ জনাইছোঁ